এতিয়া আমি গোটেই মহাভাগৱত শাস্ত্ৰখনৰ পৰম তত্ত্বৰ ওপৰত কেইটামান কথা ক'ম, এটা অধ্যায়ৰ ওপৰত মাধ্যম কৰি। সেই অধ্যায়টোৱে হৈছে একাদশ স্কন্ধ মহাভাগৱত ধৰ্ম। অকণমান পাঠ কৰি লৈছোঁ। এৰা বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। হে ৰাম 7 দিনে শুনি সুখে তৰিলা নিপতি। ঘূৰ কলি যুগে আত পৰে নাহি গতি। এ ৰাম শুক নিগদতি শুনি উক পৰীক্ষিত। বসুদেৱ নাৰদ সংবাদ বিপৰীত। এৰা নিমিন বসিধে যেন ভৈলাই উপাখ্যান। কহু খাব শেষ ৰাজা হুয়ো সাৱধান। এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। ভাগৱত আজি আমি সৌভাগ্যৱান, ভগৱন্তৰ মুখৰ বাণী, বৈকুণ্ঠত নিহিত হৈ থকা শাস্ত্ৰ আজি আমি গাঁৱৰ মাজত নামঘৰত আমি পঢ়িবলৈ পাইছোঁ। এয়া আমাৰ কাৰণে সৌভাগ্য। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত এই পৃথিৱীত মহামুনি শুকদেৱৰ যোগেদি পৰীক্ষিত ৰজাই পাইছিল। কিন্তু পৰীক্ষিত ৰজাৰ ভাগ্যখন ইমান সুপ্ৰসন্ন আছিল, তেওঁ শুকদেৱৰ দৰে মহাসাধুক পাইছিল। কিন্তু এনেই পোৱা নাই। ইয়াৰ মাজত আপুনি আমি ল'ব লগা দৰ্শন কিন্তু বহুত আছে। কেৱল বৈষ্ণৱ হোৱাৰ কাৰণে, কেৱল ৰজা হোৱাৰ কাৰণে পৰীক্ষিত ৰজাক শুকদেৱে লগ দিয়া নাই। শুকদেৱৰ দৰে মহাসাধুক লগ পাবৰ কাৰণে যিখিনি পুণ্য বা সাধনা লাগে, সেইখিনি পৰীক্ষিত ৰজাই গৰ্ভতে অৰ্জন কৰি আহিছে। কেতিয়া? যেতিয়া উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিল, পাণ্ডৱৰ লগত পুতক তুলিবৰ কাৰণে অশ্বস্থমাই 5 পাত ব্ৰহ্মবাণ নিক্ষেপ কৰিছিল। তাৰেই এপাত বাণে উত্তৰাৰ গৰ্ভৰ থকা সন্তানটোক আৰু উত্তৰাৰ গৰ্ভক বিনষ্ট কৰিবৰ কাৰণে খেদি আহিলে। লগে লগে উত্তৰাই প্ৰাৰ্থনা জনালে, কি বুলি? নাহি চিন্তা মৰু যদি এহি খৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভ গুটি। মই যদি এই অশ্বস্থমাৰ অস্তত
মোৰ প্ৰাণ হেৰুৱাব লগা হয়, তেনেহ'লে মোৰ ক'ব লগা একো নাই। কিন্তু মোৰ এই গৰ্ভত থকাটো প্ৰভু তুমি ৰক্ষা কৰা বুলি ঈশ্বৰৰ চৰণত আশ্ৰয় ল'লে। আৰু ভগৱন্তই সদায় কাক ৰক্ষা কৰে? তেওঁত আশ্ৰয় লোৱা ভকতজনক তেওঁ সদায় ৰক্ষা কৰে। তেওঁ ভকতৰ পাছে পাছে ফুৰো বুলি কৈছে। যেতিয়া উতৰাই আশ্ৰয় ল'লে, তেওঁ নিজেই এক অনন্য শক্তিৰূপে আহি উতৰাৰ গৰ্ভত প্ৰৱেশ কৰি মৃতপ্ৰায় হৈ থকা পৰীক্ষিতক অমৃত দৃষ্টিৰে দৰ্শন দিলে। আৰু এই অমৃত দৃষ্টিৰ দৰ্শনত সেই চিকমিকাই থকা পোহৰ পৰীক্ষিতে দেখা পায়। গৰ্ভতে তেওঁ উচপ খাই উঠিল। গৰ্ভতে কৃষ্ণৰ অমৃতময় দৃষ্টিৰ পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। গৰ্ভতে ভগৱন্তই তেওঁক দৰ্শন দিয়াৰ কাৰণে তেওঁৰ আন এটা নাম বিষ্ণুৰাজ। গতিকে এই পুণ্যৰ কাৰণে শুকদেৱৰ দৰে মহাভকতক তেওঁ লগ পালে। এতিয়া আমাৰ বৰ্তমান আইসকলে কয় যে পৰীক্ষিত ৰজা, কপিল, ধ্ৰুৱৰ দৰে সন্তানসকলটো এই ধৰালৈ নামি আহি ভাগৱতৰ মাধ্যমেৰে গুণ গৰিমা প্ৰকাশ কৰি আমাৰ হৃদয় চহকী কৰিব পৰা কৰি থৈ গৈছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আমাৰ সন্তানবিলাক তেনেকুৱা নহয় কিয় বুলি আমাৰ বহুতে কোৱা দেখিবলৈ পোৱা যায়। নিশ্চিতভাৱে আপুনি আমিও চেষ্টা কৰিলে আমাৰ এই ধৰালৈ পৰীক্ষিতৰ দৰে, প্ৰহ্লাদৰ দৰে, ধ্ৰুৱৰ দৰে, কপিলৰ দৰে সন্তান নমাই আনিব পাৰিম। তাৰ কাৰণে উতৰাই যেনেকৈ প্ৰতিটো ক্ষণতে কৃষ্ণক বিচাৰিছিল, আপুনিও ভগৱন্তৰ চিন্তনৰ ঊৰ্ধ্বমুখী চিন্তাক সন্মান জনাই সন্তান গৰ্ভত থকাৰ সময়ত ঈশ্বৰৰ বাহিৰে বেলেগ চিন্তা কেতিয়াও কৰিব নালাগে। এতিয়া আমাৰ বহুতে সন্তান জন্ম হোৱাৰ পিছত 5 মহীয়া, 6 মহীয়া, 7 মহীয়া ল'ৰাটোৰ হাতত যেতিয়া এণ্ড্ৰইড মোবাইলটো দি দিয়ে, সি পিটিকি পিটিকি কিবা কিবি উলিয়াই দিয়ে আৰু মাকে কয় আমাৰ ল'ৰাটো বৰ চোকা হ'ব দেই। বোলে কিয়? 7 মাহ বয়সতে মোবাইলটো টিপি পেলাই য'ত যি উলিয়াব লাগে চব উলিয়াই দিয়ে। এইটো কিয় হয় জানে? গৰ্ভতে আইগৰাকীয়ে পঢ়িব লাগিছিলে হাত পুথি হিচাপে ঘোষা, শুনিব লাগিছিল ভাগৱত, গাব লাগিছিল নাম, কিন্তু কি কৰে? মোবাইলটো লৈ পেলাই বোলে য'তে ত'তে ৰিলছ বনাই থাকে। তাৰ প্ৰভাৱটো পৰেগৈ। সেইকাৰণে আমি গৰ্ভ অৱস্থাৰ পৰাই এইসমূহ আমি গ্ৰহণ কৰিব লাগে। সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাকক কৈছে যে সেয়াই জীৱবিলাকে চূড়ান্ত জ্বালা আৰু যন্ত্ৰণা কেতিয়া পাই জানা? সেই গৰ্ভৰ সৰু কোঠাটোত লৰচৰ কৰোঁতে যেতিয়া কষ্ট হয়, তেতিয়া যথেষ্ট কষ্ট অনুভৱ কৰে। তাতে গৰ্ভৱতী আইগৰাকীয়ে যদি যি বস্তু মন যায় তাকে যদি খাই দিয়ে তেতিয়াতো আৰু অসুবিধা। অতি জ্বলা, অতি টেঙা, অতিমাত্ৰা যিকোনো বস্তু সেই আইগৰাকীৰ কাৰণে বিপদজনক। কিন্তু আমাৰ সমাজত এটা প্ৰবাদ আছে, বোলে যি মন যায় বোলে তাকে খাবলৈ দিব লাগে। সেইকাৰণে জ্বলা টেঙা এফালৰ পৰা মাৰি দিয়াৰ লগে লগে গৰ্ভতে শিশুটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰি কষ্ট পায়, স্তুতি কৰে। কি বুলি কৈছে? এৰাম জ্বলা টেঙা লোন খাৰয়া দি কৰি মাৱে খাই যত যত তাৰ ৰস গয়া শৰীৰত পৰে মূৰ্ছা যাই হিমত। যি জ্বলা চকুত লগালে চকু পানী ওলায়, সেয়া পেটত পৰাৰ লগে লগে গৰ্ভত থকা শিশুটোৱে হাতযোৰ কৰি কয়, তই মোক এতিয়া জ্বলা টেঙা খুৱাইছ নহয়, ৰ মই বাহিৰ হৈ ল'বলৈ দে। যেতিয়া ডেকা হৈ অহা অৱস্থাত ল'ৰা ৰাতি 12টা 1টালৈকে নোসোমাই, মাক দেউতাকৰ টোপনি নাহে, সেয়াই হৈছে জ্বলা টেঙা। সেই গৰ্ভত খোৱা জ্বলা টেঙাটো ডেকা বয়সত দিয়ে। সেইকাৰণে অতি সাৱধান হৈ এই ভাগৱতে দিয়া জ্ঞানৰ যোগেদি
পুৱা কথাখিনি সৎসংগৰ যোগেদি আলাপ কৰি সুস্থ সবল শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পৰা সন্তান জন্ম দি সমাজত মহাভাগৱত সম্পন্ন ব্যক্তিৰ আমি সৃষ্টি কৰিব লাগিব। কাৰণ ইয়াত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত, মহামুনি শুকদেৱৰ মুখত এই মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতে লাভ কৰিলে কিমান দিনত? মাত্ৰ 7 দিনত। গতিকে আপুনি আমিও ভাগৱত কলিযুগৰ লোকসকলে 7 দিনতেই শুনিব লাগিব। আজি শনিবাৰ, দেও সোম মঙল বুধ বৃহস্পতি শুকুৰ শনি, কাইলৈৰ পৰা আজি দিনটোতো গ'লেই, কাইলৈৰ পৰা আকৌ আজি শনিবাৰটোলৈ যি 7টা দিন আহিব, এই 7টা দিনৰ ভিতৰতে আমি পৃথিৱীলৈ আহিছোঁ, 7টা দিনৰ ভিতৰতে যাম। গতিকে পৰীক্ষিত ৰজাই 7টা দিন নিমিত্ত দেখুৱাইছিলহে মাত্ৰ। 7টা দিন মানে হৈছে আমাৰ জীৱনৰ ঈশ্বৰে বান্ধি দিয়া আয়ুষত লাভ কৰা আমাৰ যি 7টা দিন, এই 7 দিন কলিকালৰ লোকসকলে ভাগৱত শ্ৰৱণ কৰি নামমুখী হোৱাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। কাৰণ ঘোৰ কলি যুগে আতপৰে নাহি গতি। এই ঘোৰ কলিযুগত নামৰ বাহিৰে আমাক কোনেও গতি দিব নোৱাৰে। কাৰ নামে গতি দিব? কৃষ্ণ নামে। কাৰণ কৃষ্ণ ভগৱন্তই বিভিন্ন লীলা কৰ্ম কৰি এই ধৰাধামৰ পৰা বৈকুণ্ঠলৈ গতি কৰিলে, কিন্তু যাওঁতে তেওঁ লগত চব লৈ গ'ল, কিন্তু এটা বস্তু তেওঁ থৈ গ'ল। এ ৰাম পৃথিৱী এৰিলা কৃষ্ণে, ধৰ্ম কৰ্ম লৈ গৈলা বৈকুণ্ঠত হৈত, নাম ধৰ্ম থৈ। ভগৱন্ত কৃষ্ণই এই ধৰাধাম এৰিলে, কিন্তু যাওঁতে চব লৈ গুচি গ'ল। থৈ গ'ল মাত্ৰ তেওঁৰ গুণ আৰু নাম, যি গুণ নামৰ বাহিৰে কলিত গতি সাধনৰ আৰু বিকল্প নাই। গতিকে শুকনি গদতি শুনি উক পৰীক্ষিত, মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে কি বুলি? যে হে ৰাজন কওঁ শুনা, বসুদেৱ নাৰদ সংবাদ বিপৰীত। কৃষ্ণৰ পিতৃ বসুদেৱ আৰু দেৱৰ্ষি নাৰদে এক ব্যতিক্ৰমী বিষয়ৰ ওপৰত আলাপ কৰিছে, যি বিষয়ৰ ওপৰত কথা পাতি পাতি তেওঁলোকে নিমি নামৰ এজন ৰজা আৰু 9জন সিদ্ধৰ যি সৎ কথা বতৰা আলোচনা কৰিছে, সেই আখ্যান বা সেই কাহিনী তোমাক কম, আৰু তুমি সাৱধানে শুনিবা। গতিকে ভাগৱতৰ কথা আমি সাৱধানে শুনিব লাগিব। ভগৱন্তই আমাক কি দিছে? 2খন কাণ দিছে। এতিয়া আমি কিন্তু ভগৱন্তৰ পৰা পাওঁতে ঠিকেই পালোঁ, কিন্তু ভাবোঁতে আমাৰ গণ্ডগোল হ'ল। আমি ভাবি ল'লোঁ 2খন কাণ দিছে যেতিয়া লাহে লাহে শুনিলেও হ'ব, এখন মুখ দিছে যেতিয়া পাওঁতেই খাই লওঁ। আচলতে সেইটো নহয়। 2খন কাণ দিছে যিমান পাৰি কৃষ্ণৰ ৰস হৃদয়লৈ ভৰাবৰ কাৰণে। সেইকাৰণে একচিতে একমনে সুদৃঢ় বিশ্বাসে সাৱধানে আমি ভগৱন্তৰ কথা শুনিব লাগে। কাৰণ জীৱনৰ নিশ্চয়তা নাই। আমি চব জানো, অলপ পিছত কি কৰিম, কাইলৈ কি কৰিম চব জানো, কিন্তু আমি কেতিয়া মৰিম সেইটো যিহেতু নাজানো, সেইকাৰণে প্ৰত্যেক দিনটোৱে আমাৰ জীৱনৰ অন্যতম দিন বুলি আমি ভাগৱত সাৱধানে শুনিব লাগে। আপুনি কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়। কোনোবা এজন ব্যক্তিয়ে যদি আজি 12 বজাতে ভাগৱতলৈ আহিল, আহি পেলাই ভাবিছে যে আজি 12টা বজাৰ পৰা আমি ভাগৱত শুনিম, একে ৰাতি 10 বজাতহে ঘৰলৈ যাম, এই বুলি যদি 12টা বজাত আহি বহিছে, বহি ভাগৱত শুনি আছে, কিন্তু ঘড়ীটো চাই পেলাই দেখিলে কেইটা বাজিল, বোলে 5টা বাজিল, বোলে শুনিম বুলি ভাবিলোঁ হয়, কিন্তু দেখোন একেখিনি কথাকে শুনি শুনি আমনিও লাগিছে, এতিয়া ভগৱানক থাকিম বুলি ক'লোঁ যেতিয়া থাকিবই লাগিব, এই বুলি যদি মনটোক কৰবালৈ নি ভাগৱতৰ মাজতে থাকি অন্য কথা পাতি থাকে, তেতিয়াহ'লে কিন্তু 12টাৰ পৰা 10টা নালাগে 12টালৈকে বহিলেও কামত নাহে। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা আজি ভাগৱত আমি আৰম্ভ কৰাৰ সময়ত আহি উপস্থিত হৈছে, মানে
আমি আজি আপোনালোকৰ ইয়াত ভাগৱত আৰম্ভ কৰিছিলোঁ ঠিক 7:11 পৰা 7:11 পৰা ভাগৱত শুনিলে, শুনি পেলাই ঘড়ী চালে, কেইটা বাজিল বোলে পুৰা 8টা বাজিছে। এতিয়াও আপোনালোকে চাওক 8টা বাজিছে। গতিকে 8টা বাজিছে যেতিয়া মই যাওঁ, কাইলৈ লাগিলে আকৌ আহিম, অকণমান জিৰণি লওঁগৈ, এই বুলি যদি কোনোবাই 1 ঘণ্টা 1.5 ঘণ্টা শুনিও কিবা এটা লৈ যাব পাৰিছে, সেইটোহে ডাঙৰ কথা। মানুহে কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ কথা। সেইকাৰণে চিত মন এক কৰি সাৱধানে আমাক শুনিবলৈ আহ্বান জনাইছে।